আজি যেটো উচ্ছেদ হৈ আছে এইটো বিজেপিক মই 1% দুখ নিদিওঁ, সব দুখ কংগ্ৰেছৰ। আজি চৰকাৰী ভূমি ইমান বেদখলকাৰী মানুহে লৈ আছে, এই বেদখলকাৰী উচ্ছেদ কৰি দি ইয়াত এটা ভাল কলেজ বনালে আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব। কংগ্ৰেছে কি কৰি আহিছে, আজি এইটো বিজেপি উচ্ছেদ কৰা নহয়, কংগ্ৰেছে যিহেতু আইন বনাই থৈ গৈছে, তেখেতসকলে এইবিলাকে মানে তেখেতসকলে কৰিব নোৱাৰা কামখিনি বিজেপি কৰি দেখাইছে। মানে আজি যেটো উচ্ছেদ হৈ আছে এইটোৰ বাবে দায়ী আপুনি কংগ্ৰেছত কৰি আছে। আজি যেটো উচ্ছেদ হৈ আছে এইটো বিজেপিক মই 1% দুখ নিদিওঁ, সব দুখ কংগ্ৰেছৰ। কংগ্ৰেছৰ যিখিনি মন্ত্ৰী মিনিষ্টাৰ আছিলে তেখেতসকলে এইখিনি কাম কৰিব নোৱাৰা কামখিনি কৰিছে। আজি আমাৰ এটা ভাল মেডিকেল নাই, ভাল কলেজ নাই। আজি চৰকাৰী ভূমি ইমান বেদখলকাৰী মানুহে লৈ আছে, এই বেদখলকাৰী উচ্ছেদ কৰি দি ইয়াত এটা ভাল কলেজ বনালে আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব। ইয়াত এটা ভাল মেডিকেল হ'লে এটা মেডিকেল বনাব নোৱাৰে, ক'তবা 10 পুৰা মাটি নাই, এই 10 পুৰা মাটিটো খালী কৰিছে, ইয়াত এটা বহুত ডাঙৰ পৰ্যায়ৰ এটা মেডিকেল হ'ব আৰু আমাৰ ল'ৰাই ইয়াত চান্স পাব। এটা